চোৰাংগৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান খেদি গৈ WB63B 6559 নম্বৰৰ বলেৰো পিকআপ ভেনসহ জব্দ কৰিবলৈ সক্ষম হয় 4টা গৰু। প্ৰাপ্ত তথ্য মতে আজি নিশা 10 মান বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়া গোলকগঞ্জৰ বানিয়ামাৰীত আটক কৰে পশ্চিমবংগৰ পৰা WB63B 6559 নম্বৰৰ বলেৰো পিকআপ ভেন এখন তীব্ৰগতিত গৌৰীপুৰ অভিমুখে গৈ আছিল, কিন্তু আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়া সত্ত্বেও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত আৰক্ষী খেদি গৈ বানিয়ামাৰী গাড়ীখন ৰখাই গাড়ীখনৰ চালক আৰু গো সৰবৰাহকাৰীক এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰ পৰা 4টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য হৈছে এক কথাত ক'বলৈ গ'লে দিনক দিনে বৃদ্ধি পাইছে ধুবুৰী জিলাত অসামাজিক কাৰ্যৰ চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে অসম বংগ সীমান্ত। গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ইয়াত মানে বেংগলৰ পৰা এখন বলাৰো গাড়ী আহি আছে আর কি, বলাৰো পিকআপ ভ্যান পিকআপ 4টা গৰু লৈ আহি আছে। ওসি ছাৰে মানে ডিউটিত আছিলে, ওসি ছাৰ গোলকগঞ্জ থানা ওসি দেখা পাই গাড়ীখন মানে খেদি আনি ইয়াত মানে বানিয়ামাৰী গাঁৱত গাড়ীখন মানে থৈ ড্ৰাইভাৰ পলাই গৈছে টেৰি ইয়াত ধৰা পৰিছে। ওসি ছাৰ আহি মানে ধৰিছে আর কি। কেইজন মানুহ আছে? গাড়ীখনত 2জন মানুহ আছিলে, ড্ৰাইভাৰ হেণ্ডিমেন। দুজনে পলায়ন কৰিছে। দুজনে পলায়ন কৰিছে। আৰু কি গাড়ীখনত কি আছে আচলতে? গাড়ীখনত 4টা গৰু আছিলে আৰু একো নাই। ডাঙৰ গৰু নে? ডাঙৰ গৰু। গৰুখিনি ক'ত গৈ আছিলে? গৰুখিনি গৌৰীপুৰ লৈ গৈ আছে আর কি, বেংগলৰ পৰা। পিছে কৰি আহি গাড়ীখন ইয়াত ধৰিবলৈ সক্ষম হ'ল। সক্ষম, ওচি ছাৰে ধৰিছে গাড়ী।